মৰিনী সমষ্টিত যদি DNA চেক কৰা যায় তেতিয়াও বোলে কংগ্ৰেছে ওলাব এই কথা আমি মানি ল'বলৈ বাধ্য হ'লোঁ কাৰণ আমি দেখিছোঁ চাওকচোন একাধিক্ৰমে 40 বছৰ ধৰি এঘৰ মানুহতে আমি মৰিনীৰ সমষ্টিটো তেওঁলোকক সঞ্জাই থোৱা নিচিনা হৈছে কাৰণ আমি এতিয়াও একো বুজি নাপাওঁ আমি নিজকে অভিশপ্ত জীৱন এটা যে ক'ৰবাত যাপন কৰি আছোঁ মৰিনী সমষ্টিত তেনেকুৱা লাগে ভাৰত স্বাধীন হোৱাৰ পিছত আজি ৭৭ বছৰ পাৰ হৈ গ'ল এতিয়াও আমাৰ টেকন'লজিৰ অভাৱ সেয়েহে মই মৰিনী সমষ্টিৰ ৰাইজক এইটোৱেই ক'ব বিচাৰোঁ যে মই মৰিনী সমষ্টিটো এটা বেঞ্চমাৰ্ক সৃষ্টি কৰিব বিচাৰোঁ এটা মডেল সমষ্টি কৰিব বিচাৰোঁ শিক্ষাৰ উন্নতি লাগে আমাৰ ইয়াত বেঞ্চমাৰ্ক মানে এটা উদাহৰণ সমষ্টি 126টা সমষ্টিৰ ভিতৰত এইটো এটা উদাহৰণ সমষ্টি হওক এটা বেঞ্চমাৰ্ক ছেট কৰা যাওক কিয় নোৱাৰিম ইয়াত টেকন'লজি লৈ আহোঁ চাওক আমি বহু বছৰ ধৰি বিদেশবিলাকত আমি ধৰক বেংগলোৰ হায়দৰাবাদ বোম্বে দিল্লী আমি ভালকৈ চিনি পাওঁ আৰু খুব ফেমিলিয়াৰ আমি এই ৰোডবিলাকৰ তাত চাওক টেকন'লজি আজি কিমান ওপৰলৈ গুচি গ'ল অসমত কিয় নাই মই অসমৰ কথা পিছতহে ক'ম প্ৰথমতে মোৰ সমষ্টিত কিয় নাই ভাল টেকন'লজি থকা ভাল সৰুৱে হওক ছফ্টৱেৰ এটা কিয় মৰিনীলৈ আনিব পৰা নাই BPOত আজি মৰিনীত কিয় নাই টেকন'লজি ছিষ্টেমটো মৰিনীত কিয় অহা নাই এতিয়ালৈকে সেইটো আমাক লাগে মোক এখন টেকন'লজি দুনিয়া আজি টেকন'লজি আমাৰ ইয়ালৈ আনিব লাগে শিক্ষা উচ্চ শিক্ষা লাগে আমাক আপোনালোকে যদি কম্পেয়াৰ কৰে সকলোৱে কয় যে চাউথখন বহুত শিক্ষিত জেগা সঁচাই বৰ শিক্ষিত জেগা সেই শিক্ষা ব্যৱস্থাটো মোক মৰিনী সমষ্টিত লাগে সেই টেকন'লজিৰ ব্যৱস্থা যি শিক্ষাৰ ব্যৱস্থা তাৰ ঘাইপথবিলাক আমি চাবলগীয়া তেনেধৰণৰ আমাক লাগে মৰিনী সমষ্টিৰ ঘাইপথবিলাক গাঁৱে গাঁৱে চুকে কিনাৰে সেইবিলাক উন্নতি লাগে আমাক ৰাইজৰ উন্নতি লাগে সমাজৰ উন্নতি লাগে গতিকে সেইকাৰণে সকলোখিনি মিলাই আমি এজন জনপ্ৰতিনিধি উলিয়াই দিওঁ যাওক আমাৰ ৰাইজৰ হৈ আপোনাক প্ৰতিনিধি হিচাপে আপোনাক পঠিয়াইছোঁ ৰজাঘৰীয়া কওকগৈ আমাৰ এইবিলাক আমাৰ জ্বলন্ত সমস্যা ইয়াৰ আমাক সমাধান লাগে তেখেতে দেখিছোঁ অকল তুলনি বিয়া খাব ভঙুৱা সকাম খাব দহাকাজ খাব সেইখিনিৰ কাৰণে আমি এজন বিধায়ক প্ৰতিনিধি হিচাপে নিৰ্বাচিত কৰি নপঠিয়াওঁ নহয় পঠিয়াওঁ জানো আমাৰ সমস্যাখিনি সমাধান লাগক প্ৰাইভেট চাকৰি দিয়ক আমি জানো গভৰ্ণমেণ্ট চাকৰি দিয়া ইমান স্ক'প ইয়াত নাই প্ৰাইভেট চাকৰি দিয়ক ইণ্ডাষ্ট্ৰি বনাওক ক্ৰিয়েট কৰক ইণ্ডাষ্ট্ৰি আনক আপোনালোকে কিয় আনিব পৰা নাই আজি ছেমি কণ্ডাক্টৰ হৈ আছে জাগিৰ ৰোডত সেইটো জাগিৰ ৰোডতেই কিয় নহয় মৰিনীত কিয় যোৰহাটত নহয় মোক দেখুৱাই দিয়কচোন যোৰহাট ডিষ্ট্ৰিক্টটোত যিকেইটা গভৰ্ণমেণ্ট প্ৰতিষ্ঠান আছে মই সেইটো কথা ক'বলৈ যোৱা নাই আমাৰ কৃষি বিশ্ববিদ্যালয় আছে টুকুলাই আছে সেয়া কথা মই ক'বলৈ যোৱা নাই সেয়া আজিৰ নহয় বহুত পুৰণিয়াতে আমাৰ দেউতাহঁত জন্ম হোৱাৰ এবাৰ বিষয়বস্তু তাৰপিছত নতুনকৈ কি হৈছে এঘৰ মানুহ মই এইটো বাৰে প্ৰতি এইকাৰণেই ক'ম তোমালোক 40 বছৰ শাসন কৰি আছা একেঘৰ মানুহতে বা এজন বিধায়ক 25 বছৰে আপোনাক আমি বিধায়ক হিচাপে পঠিয়াইছোঁ জনপ্ৰতিনিধি হিচাপে 25 বছৰত তুমি কৰা 5টা কাম আমাক দেখুৱাই দিয়া এই 5টা কাম কৰিলোঁ যিকেইটা লেখত ল'বলগীয়া তুলনি বিয়া খোৱাটো দহাকাজ খোৱাটো এইকেইটা লেখতলগীয়া কামৰ বাদে তুমি কি ৰাইজৰ উন্নতি স্বাৰ্থত কি কাম কৰিলা সেইটো আমাক লাগে গতিকে এই অটবিলাক প্ৰব্লেম ইমানখিনি ইছ্যু আছে আমাৰ ইমানখিনি গধুৰ সমস্যাৰে জৰ্জৰিত হৈ আছে মৰিনী সমষ্টি বাসিন্দাসকল গতিকে ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ হ'লে আমি ইমিডিয়েটলি চেঞ্জ আমাক লাগেই আমি চেঞ্জ বিচাৰোঁ ৰাইজলৈ মাত্ৰ এটাই অনুৰোধ আমি তেখেতক বহুত সময় দিলোঁ আমি তেখেতক 25 বছৰ কাল দিছোঁ গতিকে আমি 25 বছৰ বিচৰা নাই মাত্ৰ 5 বছৰ বিচাৰিছোঁ যদি 5 বছৰত একো কৰিব নোৱাৰোঁ আকৌ গোটেই মৰিনী সমষ্টিবাসী ৰাইজে মিলাই পিছৰ বছৰত তেওঁ হৰুৱাই দিলে হ'ল যে তুমিও একেই ওলালা তুমি একো কাম কৰিব নোৱাৰিলা আগৰজনে